শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত অষ্টম সংখ্যক উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আয়োজন কৰা চলচ্চিত্ৰ প্ৰতিযোগিতা 2025ৰ ফলাফল ঘোষণা খাচী ভাষাৰ এপত চলচ্চিত্ৰই লাভ কৰিছে শৈলধৰ বৰুৱা শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা নৰা চলচ্চিত্ৰৰ বাবে প্ৰকাশ দাসে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা সঞ্জীৱ সভাপণ্ডিতে লাভ কৰিছে শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা এপটো চলচ্চিত্ৰৰ সংগীত পৰিচালক আগাষ্টিন কুৰবাই লাভ কৰিছে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা মুঠ 8টা শিতানত প্ৰদান কৰা হ'ব শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা অহা 10 জানুৱাৰীত জ্যোতি চিত্ৰবনত প্ৰদান কৰা হ'ব এই বঁটাসমূহ 10 আৰু 11 জানুৱাৰীত শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টে চলচ্চিত্ৰ প্ৰেমীক প্ৰদৰ্শন কৰিব এই চলচ্চিত্ৰসমূহ এই বঁটা বিতৰণী অনুষ্ঠানতে বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী আৰু কণ্ঠশিল্পী সমৰ হাজৰিকাক প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে চলচ্চিত্ৰ প্ৰতিযোগিতাৰ বঁটাসমূহ ঘোষণা কৰে শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ বিষয়ববীয়াসকলে 26খন ছবি আমাৰ তাত মানে পাৰ্টিচিপেট কৰিছিলে বেষ্ট ফিল্ম হ'ল এপক খাচী ফিল্ম ডাইৰেক্টৰ প্ৰডিউচাৰ ৰাফেল ৱালজি বেষ্ট ডাইৰেক্টৰ প্ৰকাশ ডেকা অসমীয়া চলচ্চিত্ৰ নৰা বেষ্ট স্ক্ৰীন প্লে ৰাইটাৰ সঞ্জীৱ সভাপণ্ডিত আকাশ হেনো নদীৰ নাম উক্ত চলচ্চিত্ৰখনৰ কাৰণে তেওঁ পাইছে বেষ্ট মিউজিক ডাইৰেক্টৰ অগষ্টিন কুৰবা ফিল্ম এপট খাচী ফিল্ম বেষ্ট চিনেমাটোগ্ৰাফাৰ অনিৰুদ্ধ বৰুৱা আমাৰ হিমজ্যোতি তালুকদাৰ পৰিচালিত তাৰিখ বেষ্ট সাউণ্ড ডিজাইনাৰ মানস প্ৰতিম গোস্বামী অসমীয়া চলচ্চিত্ৰ নৰা বেষ্ট ফিল্ম এডিটৰ প্ৰিয়কান্ত লেইছৰাম মণিপুৰী ফিল্ম ওৱাননেছ বেষ্ট আৰ্ট ডাইৰেক্টৰ ভাস্কৰ জ্যোতি কলিতা দ্য উড কাটাৰ 10 আৰু 11 জানুৱাৰী 10 জানুৱাৰীটো আমাৰ শৈলধৰ বৰুৱা তেওঁৰ মানে মৃত্যু বাৰ্ষিকী আমি সেইটো প্ৰতি বছৰ আমি সেইটো পাতি আহিছোঁ এইবাৰ মানে আকৌ 11 তাৰিখো আমাৰ আহিব স্থান হ'ল জ্যোতি চিত্ৰবন ৰুদ্ৰ বৰুৱা অডিটৰিয়াম